জনজাতিকৰণৰ দাবীত মৰাণৰ পিছত এবাৰ ৰাজপথ কঁপাবলৈ সাজু হৈছে মটক জনগোষ্ঠী 22 ছেপ্টেম্বৰত 50,000 মটক জনগণে জোৰ সমদলেৰে ডিকম লাহোৱালৰ ৰাজপথ কঁপাব ইয়াৰ বাবে প্ৰস্তুতি চলাইছে মটক সংগঠনসমূহে সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ নেতৃত্বত এই জোৰ সমদল উলিয়াবলৈ সাজু হৈছে মটক জনগোষ্ঠী ইয়াৰ বাবে গাঁৱে ভূঞে সংগঠনটোৱে লৈছে বিশেষ পদক্ষেপ আজি জনজাতিকৰণৰ দাবীত আমি আকৌ কাৰ্যসূচী হাতত ল'বলগীয়া হৈছে কিয়নো আমাক 10 বছৰ হ'ল 10টা বছৰ আমাক জনজাতিকৰণ দিম বুলি চৰকাৰখনে ঠগি আছে বিগত কংগ্ৰেছ চৰকাৰে 15 বছৰ শাসনত থাকিলে কিন্তু আমাক 6 জনগোষ্ঠীক জনজাতিকৰণ নিদিলে ঠিক বিজেপি চৰকাৰ যেতিয়া পৰা শাসনলৈ আহিলে তাৰ আগতেই আমাক বিজেপি চৰকাৰ শাসনলৈ নহা আগত আমাক কৈছিলে যে আমি যদি চৰকাৰ অসম চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰ আমি গঠন কৰো তেতিয়াহলে 6 জনগোষ্ঠীক 6 মাহৰ পিছত জনজাতিকৰণ দিম বুলি সফল নহল কাৰণ তেখেতলোকে কৰিব নোৱাৰিলে আজি তেখেতলোকে আমাক মিছা কথা কৈ ঠগিলে 6 জনগোষ্ঠীক লগতে মটক জনগোষ্ঠীক আমি সেইটো কাৰণে মটক জনগোষ্ঠীয়ে পুনৰ আমি আন্দোলনৰ কাৰণে কৰিবলৈ ৰাজপথলৈ ওলাই আহিছো আমাৰ আন্দোলন আৰম্ভ হৈছে আমি 22 ছেপ্টেম্বৰ দিনা সোমবাৰ দিনা অহা সোমবাৰে এই সোমবাৰে গৈ অহা সোমবাৰে আমি প্ৰায় 50,000ৰো অধিক মটক জনগোষ্ঠীৰ লোকৰ লগতে অন্যান্য জাতি জনগোষ্ঠীৰ লোকে আমাৰ সহযোগিতা আগবঢ়াব আৰু সকলো দল সংগঠনে আমাৰ সহযোগিতা আগবঢ়াব আমি 50,000 লোক ৰাজপথলৈ ওলাই আহিম ডিকম